একবিংশ শতিকাৰ 2025 চনত মানুহে ভাবিছে যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব। মানুহৰ সামাজিক অৱস্থান চিন্তাটো ক'ত পৰ্যায়ত আছে। ভেকুলীৰ বিয়া পাতিলে বৰষুণ নহয়, বৰষুণ হয় এই প্ৰচণ্ড ৰ'দত পানীখিনি গৰম হয়, ভাপ হয়। গৰম হলে পানীখিনি ভাপ হয় বুলি চবেই জানে, চবে পানী উতলাই ভাপ হলে ওপৰলৈ এনেকে গুচি যায়। আপুনি যিমান ওপৰলৈ যাব, পাহাৰৰ ওপৰলৈ গৈ থাকিলে ঠাণ্ডা, জলীয় ভাৱটো যেতিয়া ওপৰলৈ গৈ যেতিয়া ঠাণ্ডা পাব, সি অকমান গোট মাৰে, সেইটো ডাৱৰ। সেই ডাৱৰটোক যেতিয়া বতাহে ঠেলি লৈ যায়, ডাঙৰ পাহাৰত খুন্দা মাৰি দিব, তললৈ নামি আহিব, সেইটো বৰষুণ। চব মানুহে জানে যে ভেকুলীৰ বিয়া পাতিলে পথাৰৰ পানী গৰম নহয়। তথাপিও আমি ভেকুলীৰ বিয়া পাতিছো কেলে? কাৰণ আমাৰ কোনো উপায় নাই। তেলখিনি দিবৰ কাৰণে ডাঙৰ ডাঙৰ পাইপ ঠিকে বহোৱা নাই। কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ, আমাৰ দিচাং, আমাৰ দিশৰ পৰা একডাল পাইপ বহুৱাই এক টোপাল পানীও আমাৰ পথাৰত এতিয়ালৈকে নিদিলে। হাহাকাৰ পৰিস্থিতি মানুহৰ। সেইকাৰণে মানুহে উপায় নাপায় কি কৰে, যেতিয়া মানুহে নিজৰ কামটো কৰিব নোৱাৰে তেতিয়াই অন্ধবিশ্বাসত লিপ্ত হয় যে কোনোবাই আমাক কৰি দিব, আমিতো নিজে কৰিব নোৱাৰো, ভগৱানে কৰি দিব আমাক। ভেকুলীৰ বিয়া পাতি আমি তেনেকে আশা কৰো।